অনৈক্যৰ মাজত ঐক্য বিচাৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বিভিন্ন ঐতিহ্য ক্ষেত্ৰত অসম 360 বিশেষ কাৰ্যবাহী সম্পাদক পংকজ কলিতাৰ সৈতে হাজোৰ পোৱামক্কাত আজিৰ প্ৰতিবেদন। আহি এতিয়া আহাৰ মাহ পৰিল। তীব্ৰ গৰমৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্কুল কলেজৰ সময়সীমা সলনি কৰিছে। আমি আজি উপস্থিত আছোঁ হাজো পোৱামক্কাস্থিত এই পথটোত। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই পথটোত নানা মনোমোহা গছ গছনি ফল ফুল প্ৰকৃতিৰে ভৰপূৰ। এইফালে চাওক আপোনালোকে কি সুন্দৰ এটা পৰিৱেশ। আমি উপস্থিত আছোঁ এয়া হাজো পোৱামক্কাস্থিত যি পোৱামক্কালৈ যোৱা এটি ৰাস্তা, এটি পথ। প্ৰকৃতিৰ মনোমোহা দৃশ্যৰাজিৰে ভৰপূৰ এই পথটোলৈ বিভিন্ন সময়ত পৰ্যটকৰ আগমন ঘটে ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা। আজি আমি অসম 360ৰ প্ৰতিগৰাকী দৰ্শকক অসমৰ ওচৰতে থকা হাজোৰ এই পথটোৰ লগতে পোৱামক্কাৰ বিভিন্ন দৃশ্যাৱলী আপোনালোকক দেখুৱাম। পোৱামক্কা এনে এখন ঠাই য'ত অকল মুছলমান ধৰ্মাৱলম্বী নহয়, বিভিন্ন ধৰ্মাৱলম্বী লোকে বিভিন্ন সময়ত আহি ইয়াত সময় অতিবাহিত কৰে। আমিও আজি যাম পোৱামক্কাত, বিভিন্ন দৃশ্য আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকক অসম 360। আমি অসম 360ৰ তৰফৰ পৰা আহি উপস্থিত হৈছোঁ হাজোস্থিত পোৱামক্কাত, এখন পবিত্ৰ ধৰ্মস্থান য'ত অকল মুছলমান সম্প্ৰদায় নহয়, বিভিন্ন সময়ত বিভিন্ন ধৰ্মাৱলম্বী লোকে ইয়াত আহি উপস্থিত হ'বলৈ বিচাৰিছোঁ। বিভিন্ন সময়ত উপস্থিত হোৱা ইয়াৰ পৰিৱেশটো এটা ধুনীয়া পৰিৱেশৰ মাজত পাহাৰৰ ওপৰত অৱস্থিত এই পোৱামক্কা। আমি এখন পবিত্ৰ ঠাই আৰু ইয়াত মানুহে পবিত্ৰ মনলৈ আহে। এখনৰ নাম হৈছে হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন আউলিয়া ৰহমতুল্লাহ আলাইহি। ইয়াৰ ইৰাণৰ বাচ্চা আছিল আৰু বাচ্চা ভাৰ এৰি অসমলৈ আহিছিল। অসমৰ বিভিন্ন জেগাত আহি লাষ্টত আহি ইয়াৰ এই জেগা পালে। এই পাহাৰখনৰ নাম হৈছে গৰুড় পাহাৰ আৰু ইয়াত তেখেতসকলে থিতাপি ল'লে আৰু তেখেতৰ 70জন আহিছিল। 70জন আহি গোটেইকেইজন ইছলাম ধৰ্মৰ প্ৰচাৰৰ কাৰণে আহিছিল ইয়াতে আৰু ইয়াৰ পৰা ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। আৰু ইয়াৰ পৰা হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন আউলিয়া ৰহমতুল্লাহ আলাইহি ইয়াৰ পৰা মক্কালৈ হজ কৰিব গৈছিল। হজ কৰি যেতিয়া ৰিটাৰ্ণ তেতিয়া আকৌ মাতি লৈ আহিবলৈ কয়, সেই মাটি ইয়াত দিয়া বুলি কয়। কিন্তু কিনা সত্য আমি নাজানো, সেইকাৰণে নাম দিছে পোৱামক্কা। আৰু ইয়াত চব ধৰ্মৰ মানুহ আহে, হিন্দু মুছলিম খ্ৰীষ্টান চব মানুহ আহি ইয়াতে ধৰ্মৰ মানুহ আহি ইয়াতে দোৱা কৰে, প্ৰণাম কৰে। আৰু ইয়াত বছৰত এবাৰ উৰুজ হয়। সেই উৰুজত বহুত মানুহ হয়। কেতিয়া হয় এইটো জানুৱাৰী 15 বা আপ টু ফেব্ৰুৱাৰী লাষ্ট। আমি ধন্যবাদ জনাইছোঁ তেখেতক তেখেতৰ বক্তব্যৰ বাবে। জানুৱাৰী 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ মাহৰ প্ৰথম সপ্তাহলৈকে ইয়াত এটা অনুষ্ঠান হয় য'ত বিভিন্ন ধৰ্মাৱলম্বী লোকে ইয়াত অংশগ্ৰহণ কৰে, তেওঁলোকৰ মনৰ আশা পূৰণ কৰিব হ'ব বুলি আল্লাহৰ ওচৰত দোৱা কৰে। আহক আপোনালোকে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা ইয়ালৈ দোৱা কৰিবলৈ আহে। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে প্ৰতিগৰাকী মানুহ হিচাপে আল্লাহৰ ওচৰত দোৱা কৰিবলৈ আহে। আমি ইয়াৰ লগতে তেখেতক ধন্যবাদ জনাইছোঁ। চাবলৈ নাপাহৰিব প্ৰতি শনিবাৰে আমাৰ বিশেষ অনুষ্ঠান অনন্য অসম। অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।